নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা বৃহৎ সুযোগ আহি পৰিলে, কাৰণ আপোনালোকৰ বহুত চাকৰি মুকলি কৰিলে, প্ৰায় 3700 পৰা 3800 ভেকেঞ্চি মুকলি কৰি দিলে। ইয়াৰ কাৰণে অৰ্হতাসমূহ কিমান লাগিব, লগতে এজ ক্ৰাইটেৰিয়া কি হ'ব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু অলপ ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে নিজৰে জবৰ আপডেটসমূহ পাই থাকে। ভেকেঞ্চিখিনি আছে SSC CHSL ফালৰ পৰা টোটেল 3712টা ভেকেঞ্চি আছে। মই আগবঢ়াৰ আগতে আপোনালোকক কৈ দিছোঁ যে এই ভেকেঞ্চিখিনিৰ কাৰণে কোনো আপোনালোকৰ ফিজিকেল নহয়, কোনো ৰানিং নহয়, অনলি আপোনালোকৰ এক্সাম হ'ব। এক্সামত পাছ কৰি ডাইৰেক্ট আপোনালোকে চাকৰি পাই যাব। ইয়াত আপোনালোকে দেখিব পাইছে 10+2 হয়, গ্ৰুপ চি ভেকেঞ্চি হয়, 3712টা ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকক মই পোনপ্ৰথমে কৰিছোঁ ভেকেঞ্চি আছে লোৱাৰ ডিভিজন ক্লাৰ্ক LDC, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ভেকেঞ্চি আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1ৰ ভেকেঞ্চি আছে। নাম্বাৰ অফ টোটেল ভেকেঞ্চি দেখি হৈছে 3712টা পোষ্ট এপ্ৰক্স দিয়া আছে। পে স্কেল আপোনালোকক দিয়া হ'ব ভালেই। আৰু লোৱাৰ ডিভিজন ক্লাৰ্ক LDC আৰু জুনিয়ৰ এছিষ্টেণ্ট JSA কাৰণে আপোনালোকৰ দৰমহা দিব 19,000 পৰা 63,000। ডাটা এণ্ট্ৰি অপাৰেটৰ DE কাৰণে দিব 29,000 পৰা 92,000 টকা পৰ্যন্ত। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A কাৰণে দিয়া হ'ব 25,500 পৰা 81,000 টকা। এলিজিবিলিটি ক্ৰাইটেৰিয়া বয়সৰ সময়সীমা 18 পৰা 27 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SSC কাৰণে 5 বছৰ মানে 32 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 30 বছৰলৈকে আবেদন কৰিব পাৰিব। PWD 10 বছৰ 37 বছৰলৈকে আবেদন কৰিব পাৰিব। PWD OBC কাৰণে 13 বছৰ আপোনাৰ 50 বছৰ 40 বছৰলৈকে আবেদন কৰিব পাৰিব। PWD SSC কাৰণে 15 বছৰ আপোনালোকৰ 42 বছৰলৈকে আবেদন কৰিব পাৰিব। PGM কাৰণে 3 বছৰ 30 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন দুটা এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। যিসকলে DEO ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেওঁলোকে হাই ছেকেণ্ডেৰীত ছায়েন্স থাকিব লাগিব। বাকী LDC DEO গ্ৰেড 1ৰ কাৰণে আবেদন কৰিবলৈ কোনো ছায়েন্স থকাৰ প্ৰয়োজন নাই, মাত্ৰ আপোনালোকে 12 পাছ কৰিলে হ'ল। যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত SC ST PWD EGM আৰু ওমেন মানে জেনেৰেল হওক OBC হওক ST হওক কোনো কথা নাই। ওমেন যিমান আছে ফিমেল কেটেগৰী যিমান কেণ্ডিডেট আছে সকলো কাৰণে এপ্লিকেশ্যন ফ্ৰী হয়। অনলি UR OBC জেনেৰেল কেটেগৰী আৰু OBC যিসমূহ ষ্টুডেণ্ট আছে তেওঁলোকৰ যিসমূহ মেল কেণ্ডিডেট আছে মতা মানুহ আছে তেওঁলোকে 100 ৰুপিজকৈ পে'মেণ্ট কৰিব। বাকী ফিমেলসমূহে কোনো পে'মেণ্ট কৰিব নালাগে। আৰু এপ্লাই আপোনালোকে অনলাইন যোগে পাৰিব। আৰু আপোনালোকৰ পে'মেণ্ট মতে আপোনালোকে এপ্লাই অনলাইন যোগে আৰু পে'মেণ্টটো অনলাইন যোগে কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনালোকৰ যিটো SSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈকে প্ৰতি ভিডিঅ'ত লগ পাম।